কচুথুৰি খাই কোনে কোনে ভাল পায় বাৰু আজি আহক কচুথুৰি বিলাহী আৰু জ্বলা সৰকে দি কচুথুৰি পাতত দি খাওঁ কচুৰ পিটিকাখন বনাবৰ কাৰণে প্ৰথমে মই বাৰীৰ পৰা গৈ কলপাত এখন কাটি আনিলো আৰু কলপাতখন ভালদৰে গেছটো জ্বলাই হেকি লেৰলাই লৈছো নহলে আকৌ ফাটি যাব নহয় এয়া ভালদৰে কচুখিনিও ধুই আনিলো বিলাহী এটাও লৈ ললো আৰু জলকীয়া কেইটামান লৈছো আৰু গুটেইখিনি ভালদৰে মিহিকৈ কাটি ইয়াতে অকমান জোখ অনুসৰি নিমখ আৰু মিঠাতেল আৰু আদা অকমান থেতেলিয়াই দিছো আৰু গুটেইখিনি ভালদৰে সানি লৈছো এই কচুবিধ ভাজি খোৱাৰ সোৱাদো বেলেগ দাইলত দি খোৱাৰ সোৱাদো বেলেগ আৰু এনেদৰে পাতত দি পিটিকা কৰি খোৱাৰ সোৱাদো বেলেগ নহয় জানো মই পিছে এই কচুবিধ যি ধৰণে বনালো মই ভালেই পাওঁ বাৰু দেই আৰু গুটেইখিনি ভালদৰে সানি লৈ এই লেৰলাই থোৱা কলপাতখনত গুটেইখিনি ভালদৰে দি বান্ধি লৈছো এই কচুবিধ খাই ভাল পাওঁ যদিও কেতিয়াবা আকৌ পাবলৈকে নাইকিয়া হয় বজাৰত যিমান বিচাৰিলেও পোৱা নাযায় ঘৰৰ ওচৰে পাজৰে বাৰু নায়েই আৰু এইখিনি ভালদৰে লৈ পেলানি মই এতিয়া এটা কুকাৰত অকমান পানী দি তাতে এডাল ষ্টেণ্ড দি দিছো আৰু ষ্টেণ্ডডালতে এই কচু বান্ধি থৈছিলো যে কলপাতখন তাতে এই টোপোলাটো দি দিছো আৰু 2-3টা মান ছিটি মৰোৱাৰ পিছত এইখিনি নমাই দিলো আৰু এফালে দেখিছেনে হিজিয়ে গল আমাৰ কচু আৰু এনেদৰে মানে জুইত পুৰি খালে বেছি ভাল লাগে যেহেতু আমাৰ জুইৰ ব্যৱস্থা নাই হেবাবে মই কুকাৰতে দিলো আৰু এই আখলি চালো দেখিছেনে ইমান ধুনীয়া হৈছে আৰু খাবলৈও খুবেই টেষ্টি হৈছিলে দেই